ৰাইজ তথা তেখেতৰ আজি এই জুবিনদাৰ শ্ৰদ্ধাঞ্জলি যাত্ৰাত উপস্থিত হৈ এই মহান শিল্পীগৰাকী অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন জুবিনদাৰ তেওঁক আমি শ্ৰদ্ধা জনাই আমি ওলাই আহিছোঁ। তেখেতৰ 52খন গাঁৱৰ পৰা ৰাইজ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। যিখন গাঁৱত ৰাস্তাত চাৰিচকীয়া বাহন যাবলৈ অসুবিধা হয় তেনেকুৱা গাঁৱৰ পৰা আজি ৰাইজ ওলাই আহিছে কেৱল মাত্ৰ অসমীয়া জাতিৰ এই হিয়াৰ আমঠুগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ। আৰু আমি এই শ্ৰদ্ধাঞ্জলি স্থানৰ পৰা আৰু এটা অনুৰোধ জনাইছোঁ যে তেওঁৰ মৃত্যুক লৈ যি প্ৰশ্ন উত্থাপন হৈ আছে এই উত্থাপনৰ কথা যাতে আমাৰ মুখ্যমন্ত্ৰী মহোদয় গুৰুত্ব সহকাৰে লৈ এটা উচিত তদন্ত ঘোষণা কৰিব লাগে তাৰ পৰা আমি অনুৰোধ জনাইছোঁ। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি তেখেতৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে সমগ্ৰ সমূহ দেওল সংগঠন আৰু সমগ্ৰ টেঙাখাটবাসী ৰাইজৰ উদ্যোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানে আয়োজন কৰা হ'ল। লগতে শ্ৰদ্ধাঞ্জলি যাত্ৰা কেণ্ডেল মাৰ্চ কৰা হৈছে। গতিকে আমি সমগ্ৰ টেঙাখাটবাসীৰ তৰফৰ পৰা আমাৰ মৰমৰ জুবিনদালৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু লগতে তেওঁ বিদেহ আত্মাৰ সৎগতি কামনা কৰিছোঁ। সগন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।